ভাগৰুৱা হৈ অৰ্ণৱ অফিচৰ পৰা ঘৰলৈ আহি পোৱাৰ লগে লগে তৃষ্ণাই পাকঘৰলৈ গৈ চাহ বনাবলৈ পানী বহাই দিলে। কাপোৰ সলাই ফ্ৰেছ হৈ বিচনাৰ ওপৰত ঢাচ খাই পৰি গ'ল অৰ্ণৱ। তৃষ্ণাই অৰ্ণৱৰ বাবে চাহ লৈ ৰুমত সোমাই দেখে যে আগৰ দৰে হাতত মোবাইল ফোন। বন্ধুৰ লগত চেটিঙত ব্যস্ত হৈ আছে অৰ্ণৱ। অৰ্ণৱৰ সেই ফোনটো তৃষ্ণাই দেখিবই নোৱাৰিছিলে। অফিচৰ পৰা অহাৰ পিছতে ফেচবুক আৰু হোৱাটছএপত ঘণ্টাৰ পিছত ঘণ্টা নকটালেই নহয় অৰ্ণৱৰ। তৃষ্ণাৰ লগত সময় কটোৱাৰ আগ্ৰহী নাই। তৃষ্ণাৰ বিৰাট খং উঠে। উঠাটোৱেই স্বাভাৱিক। বহুতবাৰ এই কথাটোলৈ অভিযোগ কৰিছে অৰ্ণৱৰ ওচৰত, কিন্তু একো লাভেই হোৱা নাই। অৰ্ণৱৰ বাবে ফোনটো নিচাৰ দৰে। এইমাত্ৰ ঘৰ পাইছাহি, ফোনটো ৰাখাচোন, মোৰোতো কিছুমান কথা থাকে তোমাৰ লগত, বিৰক্ত হৈ তৃষ্ণাই ক'লে। ফোনটো চাই চাই অৰ্ণৱে ক'লে, পেন নাথাকিবাচোন, সদায় সদায় ভাল নালাগে। অফিচৰ পৰা টায়াৰ্ড হৈ অহাৰ পিছত তোমাৰ এই কথাবোৰ শুনি সঁচাই আমনি লাগে। গোটেই দিনটো ঘৰত অকলে থাকি মোৰো ভাল নালাগে অৰ্ণৱ। ঘৰৰ কাম কৰাৰ পিছত বুবাৰ দৰে বহি থাকোঁ। ইয়াৰ ফ্লেটৰ ওচৰ পাজৰৰ মানুহবোৰে কোনেও কাৰো লগত কথা নাপাতে। কাৰোবাক দেখি এনেই হাঁহি এটা মাৰিবলৈও তেওঁলোকৰ টাইম নাই। তোমাৰ লগতে যে দুই এটা কথা পাতোঁ সেইখিনিও উপায় নাই। এনি টাইম ফোনটো লৈ বিজি থাকা তুমি। সেই পুৰণা জমানাতে থাকিলা তৃষ্ণা। নিজকে অলপ আপ টু ডেট কৰা। তুমিওতো ছ'চিয়েল মিডিয়াত আহিব পাৰা, হোৱাটছএপ ফেচবুকত চেট কৰিব পাৰা বন্ধুৰ লগত। তোমাৰ বায়ে যে এণ্ড্ৰইড ফোনটো কিনি দিছিলে, সেইটো ঘৰ সজাবলৈতো ৰাখিছা। বান্ধৱীবোৰৰ লগত কেৱল কল নকৰি হোৱাটছএপ ফেচবুকতো মেছেজ কৰিবলৈ লোৱাচোন, ভাল লাগিব। দেখিবা সময়খিনি ভালকৈ কটাব পাৰিবা। ঠিকেই কৈছা, ফেচবুক আৰু হোৱাটছএপ কৰিলেই আপ টু ডেট থকা যায়। ভালকৈ সময় কটোৱাৰ আৰু বেলেগ পথ নাই। তোমাৰ মোৰ লগত কি একো কথা নাই? তুমিয়ে মই আমি দুজনেতো সময় কটাব লাগে। মই তোমাৰ লগত অলপ সময় কটাব বিচাৰোঁ অৰ্ণৱ। উফ, তোমাৰ এই মানধাতা যুগৰ কথাবোৰ কৈ মোক ব'ৰ নকৰিবা প্লিজ। তুমি মানুহজনী সঁচাই বৰিং দেই। যুগৰ লগত অলপ সলনি কৰা নিজক। তৃষ্ণাই অনৰ্থক কথা নবঢ়াই লাহেকৈ ৰুমটোৰ পৰা ওলাই গ'ল। যাক বুজাই একো লাভ নাই, তেওঁৰ ওচৰত সহানুভূতিৰ আশা কৰাই মিছা। তৃষ্ণাৰ এনেকুৱা লাগে যে কোনোবা এক অদৃশ্য শক্তিয়ে তেওঁলোকৰ সম্পৰ্কৰ প্ৰাণ শক্তি কাঢ়ি আছে। এই কথাত অৰ্ণৱৰ একো গাত নালাগে। তৃষ্ণা আৰু অৰ্ণৱৰ বিয়াৰ প্ৰায় 7 বছৰ হৈ গ'ল, কিন্তু সন্তানৰ মুখ এতিয়ালৈকে দেখা নাই। অক্ষমতা হ'ল অৰ্ণৱৰ। ডক্তৰক দেখুৱায়ো একো লাভ হোৱা নাই। মা হ'বলৈ নোপোৱাৰ আক্ষেপ থাকিলেও সেই কথাটো মানি লৈছে তৃষ্ণাই। এই বিষয়ে তৃষ্ণাই অৰ্ণৱৰ লগত কথা নাপাতে। কিজানি অৰ্ণৱে মনত আঘাত পায়, হীনমন্যতাত ভোগে। তৃষ্ণাই নিজৰ ভাগ্যৰ লগত কম্প্ৰমাইজ কৰি লৈছে। ভাবিছিলে জীৱনটো দুয়োজনে একেলগে আনন্দৰে কটাব, কিন্তু তাতে বাধা হৈ দেখা দিলে অৰ্ণৱৰ ফোনৰ নিচাটোৱে। তৃষ্ণাৰ একাকিত্বক অৰ্ণৱে কেতিয়াও বুজা নাই। মাক দেউতাকৰ মৃত্যুৰ পিছত তৃষ্ণাৰ নিজৰ বুলিবলৈ একমাত্ৰ বায়েকেই আছে। 7 বছৰ ডাঙৰ। তেওঁক নিজৰ দুখৰ কথা কৈ মনটো অলপ পাতল হয় তৃষ্ণাৰ। বায়েকৰ দৰে তৃষ্ণাক কোনেও বুজি নাপায়। আজিও বায়েকৰ লগত কথা পাতিবলৈ মন গ'ল। নিজৰ এই মনৰ দুখবোৰ বায়েকৰ বাহিৰে আৰু কাক ক'ব। বেডৰুমত অৰ্ণৱ নিজক লৈ ব্যস্ত। ড্ৰয়িং ৰুমলৈ আহি বায়েকক ফোন কৰিলে তৃষ্ণাই। কলাৰ টিউনটো অকণ সময় বজাৰ পিছত সিটো প্ৰান্তৰ পৰা ভাহি আহিলে এটা মধুৰ কণ্ঠ। কি হ'ল, আকৌ কাজিয়া লাগিলি দুইটাই? কাজিয়া লাগিলেহে হ'বলা বায়েৰলৈ মনত পৰে। লাহেকৈ হাঁহি তৃষ্ণাই ক'লে, তইতো চব জানই। আমাৰ প্ৰতিদিনে সেই একেই অশান্তি। অৰ্ণৱে নিজৰ ফেচবুক, নিজৰ বন্ধু বান্ধৱ, নিজৰ আনন্দৰ বাহিৰে একো বুজি নাপায়। মোক বুজিবই নিবিচাৰে। মই কিমান দিন সহ্য কৰিম আৰু ক? তই ভাঙি নপৰিবিচোন। হৃদয়ৰ এই বান্ধোন ইমান সহজে নিছিঙে। মই জানো, ভালপোৱা তহঁতৰ মাজত এতিয়াও আগৰ দৰেই আছে। এটাই আনটোৰ অবিহনে এক মুহূৰ্তও থাকিব নোৱাৰ। তহঁতৰ মাজৰ ভালপোৱাক গ্ৰাস কৰিছে অৰ্ণৱৰ অতিমাত্ৰা ফোনৰ নিচাই। এইটো কেতিয়াও হ'বলৈ দিব নালাগে। এবাৰ শেষ চেষ্টা কৰিছা। মই যি ক'ম মন দি শুনিবি আৰু সেইদৰে কৰ। আশা কৰিছোঁ ফল পাবিয়েই।
তই ভাল নাপালেও ফেচবুক আৰু হোৱাটছএপত জইন কৰ। অৰ্ণৱে ভাল পাব বুলি নহয়, অৰ্ণৱক শিক্ষা দিবলৈহে। আজি ৩-৪ দিনৰ পৰা অৰ্ণৱে লক্ষ্য কৰিছে তৃষ্ণাৰ অৰ্ণৱৰ লগত কথা পাতিবলৈ কোনো আগ্ৰহী নাই। অফিচৰ পৰা অহাৰ পিছতো দিব লাগে কাৰণে চাহকাপ দি ওলাই যায় ৰুমৰ পৰা তৃষ্ণা। আগতে যেনেকৈ অৰ্ণৱে ঘৰ আহি পোৱাৰ লগে লগে কথা পাতিবলৈ ইচ্ছা কৰি থাকে, অৰ্ণৱৰ লগত সময় কটাবলৈ চটফটাই থাকে, এতিয়া তেনেকুৱা কোনো লক্ষণেই নাই। হঠাৎ এই পৰিৱৰ্তনৰ কাৰণ কি? কৌতূহল লাহে লাহে বাঢ়ি আহিছে অৰ্ণৱৰ। অফিচৰ পৰা অহাৰ পিছত অৰ্ণৱে নিজেই গ'ল তৃষ্ণাৰ ওচৰলৈ। আজি কেইদিনমানৰ পৰা দেখিছোঁ বহুত বিজি তুমি ফোনত। তোমাৰ ফোন ভালেই নালাগে দেখোন, তেনেহ'লে হঠাৎ কেনেকৈ ইমান ইণ্টাৰেষ্ট আহিল? তৃষ্ণাই ফোনৰ পৰা চকু আঁতৰ নকৰাকৈয়ে ক'লে, তুমি ইমান দিনে ঠিকেই কৈছিলা অৰ্ণৱ, মই ছ'চিয়েল মিডিয়াত আগতেই জইন কৰিব লাগিছিল। মোৰ স্মাৰ্টফোনটো ইমান দিনে এনেই পৰি আছিল। ইমান ভাল মাধ্যম এটা মোৰ হাতৰ ওচৰতে আছিল আৰু মই অৱহেলা কৰি আছিলোঁ। ঘৰত বহি বহি বৰ হৈ আছিলোঁ মূৰ্খৰ দৰে। তোমালৈ অপেক্ষা কৰি বহি আছিলোঁ তুমি কেতিয়া আহিবা ভাবি, আৰু তুমি অহাৰ পিছত কথা সুধি সুধি তোমাক বিৰক্ত কৰি আছিলোঁ। কিন্তু আজি এইটো পাই মোৰ অনুভৱ হৈছে কিয় তোমাৰ মোক প্ৰয়োজন নহৈছিল। কিমান সহজে মোৰ টাইমখিনি পাৰ হৈছে এতিয়া বুজিছোঁ। বহুত আগতেই মই এই ফোনটো ইউজ কৰিব লাগিছিলে। তোমাৰ কথা শুনাই উচিত আছিল। কি তুমি নিজৰ ফেচবুক এখন খুলিছা? অঁ, এই 3 দিনমান হ'ল জানা অৰ্ণৱ, এতিয়ালৈকে ফ্ৰেণ্ড 200ৰ ওপৰ হ'ল জানা। ইমান বছৰ একো যোগাযোগেই নাছিল বহুতৰ লগত, এতিয়া বিচাৰি পাইছোঁ বহুতকে। ইমান ভাল লাগিছে জানানে, কি ক'ম তোমাক। বাহ, ভাল কথা, অলপ নিৰাশ হৈ উত্তৰ দিলে অৰ্ণৱে। জানা, আজি আমি চব বান্ধৱী মিলি ঠিক কৰিছোঁ আজি গোটেই ৰাতি কথা পাতিম আমি। দিনততো চবেই বিজি থাকে নিজৰ নিজৰ কামত, কাৰো সময় নাই, সেয়েহে ৰাতি কথা পতাৰ প্লেন কৰিছোঁ। তোমাৰ একো আপত্তি নাইতো? নাই নাই, মোৰ কি আপত্তি আৰু, তোমাৰ যদি ভাল লাগে কৰা। লাহেকৈ ৰুমৰ পৰা ওলাই গ'ল অৰ্ণৱ। অৰ্ণৱে আজি ইমান মন বহাব পৰা নাই। বন্ধুৰ লগত কথা পাতিবলৈও অৰ্ণৱৰ বিশেষ আগ্ৰহ নাই আজি। নিজৰ হঠাৎ এই অনিচ্ছাৰ কাৰণ বুজিব পৰা নাছিল অৰ্ণৱে। তৃষ্ণাই আজিকালি খুব ধুনীয়াকৈ সাজি কাচি থাকে, ধুনীয়া ধুনীয়া ফটো উঠি ফেচবুকত পোষ্ট কৰে, বহুত লাইক কমেণ্ট আহে। সকলো দেখি আছে অৰ্ণৱে, কিন্তু কিবা এটা ভাল লগা নাই তেওঁৰ। মনৰ কোনোবাখিনিত ঈৰ্ষা অনুভৱ কৰিছে অৰ্ণৱে। অলপ অলপ খঙো উঠিছে, বিশেষকৈ তৃষ্ণাৰ ল'ৰা বন্ধুবোৰৰ ওপৰত। তেওঁলোকৰ কমেণ্টবোৰ একদমেই সহ্য কৰিব পৰা নাই অৰ্ণৱে। আৰু কমেণ্টৰ উত্তৰত তৃষ্ণাই যিবোৰ ইম'জি পঠায় সেইবোৰো সহ্য হোৱা নাই অৰ্ণৱৰ। কিন্তু এই বিষয়ে তৃষ্ণাক একো ক'ব নোৱাৰে অৰ্ণৱে। অৱস্থা এনেকুৱা হৈছে যে ক'বও পৰা নাই আৰু সহ্য হোৱা নাই। সেইদিনা অফিচৰ পৰা আহি পোৱাৰ পিছত তৃষ্ণাই চাহ বনাবলৈ গ'ল, কিন্তু অৰ্ণৱে বাধা দি ক'লে, আজি আৰু চাহ বহাব নালাগে তৃষ্ণা, ব'লা আজি আমি বাহিৰৰ ৰেষ্টুৰেণ্টত ডিনাৰ কৰি আহোঁ। বহুত দিন তোমাক লৈ ক'তো যোৱা হোৱা নাই। নিজৰ কাণখনকে বিশ্বাস কৰিব নোৱাৰিলে তৃষ্ণাই। তৃষ্ণাই ক'লে, কিন্তু তোমাৰ বন্ধুবোৰৰ কি হ'ব, আজি চেট নকৰা? নাই, মন যোৱা নাই। আচ্ছা ঠিক আছে, মই ৰেডি হৈ আহোঁ। ৰেষ্টুৰেণ্টত গৈ অৰ্ণৱৰ লগত তৃষ্ণাই কেইখনমান চেলফি উঠিলে আৰু ফেচবুকত পোষ্ট কৰিলে। অলপ পিছতে লাইক কমেণ্টৰ বৰষুণ হ'ল। কি সুন্দৰ লাগিছে দুয়োজনকে, তোৰ হাবি কিন্তু বৰ হেণ্ডচাম দেই। এনেকুৱা শ শ কমেণ্ট। বিৰক্ত হ'লেও হাঁহি মুখেৰে ৰিপ্লাই দিবলৈ ল'লে তৃষ্ণাই। পাহৰিয়ে গ'ল যে কাষত অৰ্ণৱ বহি আছে। বহুদিনৰ পিছত এনেকৈ দুয়োজনে ৰেষ্টুৰেণ্টত নিজৰ মতে সময় কটাবলৈ আহিছিলে। ঘৰলৈ অহাৰ পিছত নিজক আৰু সংযত কৰি ৰাখিব নোৱাৰিলে অৰ্ণৱে। বহুদিনৰ পৰা মনত চেপি ৰখা খংখিনিয়ে আজি স্বাভাৱিকভাৱে সংযম হেৰুৱালে। খঙত চিঞৰি ক'লে, তোমাৰ ফোনটোলৈ অলপ বেছিয়ে হৈছে নেকি তৃষ্ণা? অসহ্য লগা হৈছে। আজি আমি নিজৰ মতে সময় কটাম বুলি ৰেষ্টুৰেণ্টলৈ গৈছিলোঁ, তুমি সেই সময়খিনিও ফোনতে লাগি নষ্ট কৰিলা। তোমাৰ বাবে এই ফোনটো মোতকৈ বেছি ইম্পৰ্টেণ্ট হৈ গৈছে ন তৃষ্ণা? অৰ্ণৱৰ কথা শুনি তৃষ্ণাই মিহিকৈ হাঁহি শান্তিৰে ক'লে, খং উঠিছে তোমাৰ অৰ্ণৱ? খুব খং উঠিছে ন? খংটো মোৰো উঠিছিলে, কিন্তু কোনোবা দিনা সেই খঙক গুৰুত্ব দিছিলা তুমি? মোৰ একাকিত্বক কোনোবা দিনা বুজিবলৈ চেষ্টা কৰিছা?
কাষত বহি কোনোবা দিনা হাঁহি মুখেৰে কথা সুধিছা মোক? ৰেষ্টুৰেণ্টত আমি শেষবাৰৰ বাবে কেতিয়া গৈছিলোঁ মনত আছে তোমাৰ? মাত্ৰ 2-3 দিন ফোনত ব্যস্ত দেখি তোমাৰ ইমান খং উঠিছে। আৰু সদায় সদায় তোমাক ফোনত ব্যস্ত দেখি মোৰ মনৰ ভাৱ কেনেকুৱা হয় কেতিয়াবা বুজিবলৈ চেষ্টা কৰিছা? কিছু সময় মনে মনে থাকি আত্মগ্লানিত যেনে তেনে মূৰটো অকণ ওপৰলৈ তুলি লাহে লাহে অৰ্ণৱে ক'লে, মোৰ ভুল হৈ গ'ল তৃষ্ণা। মই সঁচাকৈ অন্যায় কৰিলোঁ। আজি বুজিছোঁ তোমাৰ অশান্তিৰ আচল কাহিনী। দূৰৰ মানুহক ছ'চিয়েল মিডিয়াত ওচৰত পোৱাৰ আনন্দ আছে ঠিকেই, কিন্তু মই কাষৰ মানুহজনীকে কাষত ৰখা নাছিলোঁ, দূৰলৈ ঠেলি পঠিয়াইছিলোঁ। ক্ষমা কৰিবা মোক। মই মাত্ৰ এইখিনি বিচাৰিছিলোঁ অৰ্ণৱ, তুমি যাতে মোৰ অশান্তিখিনি বুজি পোৱা। মই কেতিয়াও কোৱা নাই যে তুমি ছ'চিয়েল মিডিয়াৰ বন্ধুৰ পৰা আঁতৰি আহা, কিন্তু আমাৰ সংসাৰখনৰ প্ৰতিও দায়িত্ব আছে। পত্নী হিচাপে মই কিছুমান আশা ৰাখোঁ তোমাৰ ওচৰত। তোমাৰ লগত একেলগে অলপ অকলশৰীয়াভাৱে সময় কটোৱাৰ অধিকাৰ মোৰো আছে। মই ভাবোঁ যে তুমি এইখিনি বুজি পোৱা। মোৰ মনৰ ভালপোৱা এতিয়াও একেই আছে তোমাৰ প্ৰতি। কান্ধত মূৰ ৰাখি অলপমান মনৰ কথা পাতিব খোজোঁ মাজে মাজে। এইকেইদিন ফোন লৈ মোৰ এইবোৰ নাটক আছিল কেৱল তোমাক পাবলৈ। আজিও আটাইতকৈ তোমাৰ সৈতে সময় কটাই মোৰ ভাল লাগে অৰ্ণৱ। ফোনৰ বাবে দুয়োজনৰ মাজত গঢ় লৈ উঠা এই বাধাৰ প্ৰাচীৰ ভাঙি এতিয়া দুয়োজনে এজনে আনজনৰ ভালপোৱা পুনৰ উপলব্ধি কৰিলে, প্ৰয়োজন বুজিবলৈ ধৰিলে। কৃত্ৰিম আনন্দৰ পাছত দৌৰোতে দৌৰোতে মনৰ অকৃত্ৰিম মৰম, আৱেগ, অনুভূতি কোনোবাখিনিত লুকাই গৈছিলে। অৰ্ণৱে তৃষ্ণাৰ খুব ওচৰলৈ আহি তৃষ্ণাৰ কোমল হাতখন নিজৰ হাতেৰে চুই ক'লে, ব'লা কেইদিনমান দাৰ্জিলিঙৰ পৰা ফুৰি আহোঁ। মই কালি টিকেট কৰি আহিলোঁ। তোমাৰ মনৰ মাজত ইমান দিনে লুকাই থকা খং, ৰাগ, অভিমানবোৰ মচিবলৈ এটা সুযোগ দিয়া। পাহাৰৰ শান্ত নিৰিবিলি পৰিৱেশত আমি দুয়োজনে কিছু সময় অকলে কটাম ব'লা। ধন্যবাদ।